মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোকক আৰে ক্লাছেছ নম্বৰ চেনেলটোলৈ একবাৰ স্বাগতম জনাইছোঁ। আজি আমি এই ভিডিঅ'ত আলোচনা কৰিম ডিব্ৰুগড় জিলাৰ 2019 প্ৰি ফাইনেল এছেছমেণ্ট এক্সামিনেশ্যন ক্লাছ 10 ইংৰাজীৰ কুৱেশ্যন পেপাৰৰ ওপৰত। গতিকে আশা দেৰি নকৰিবলৈ আজিৰ এই ভিডিঅ'টো আৰম্ভ কৰোঁ। কুৱেশ্যন নম্বৰ 1 এটোত কৈছে চুজ দ্য মিনিং অফ দ্য আণ্ডাৰলাইন ৱৰ্ডছ ইন দ্য ফলোয়িং সেন্টেন্সেছ ফ্ৰম দ্য অল্টাৰনেটিভছ গিভেন বিলো। তলত আমাক আণ্ডাৰলাইন কৰা শব্দ দিছে, সেই শব্দৰ অৰ্থ আমাক ব্ৰেকেটত দি দিছে। সেই ব্ৰেকেটৰ পৰা আমাৰ কোনটো শুদ্ধ অৰ্থ হ'ব সেইটো আমাৰ উলিয়াই লিখিব লাগে। এতিয়া চোৱা কি দিছে, ৱাজ এ ডাউন পোৰ অৰ এট লিষ্ট ডেন্স ডেন্স ডেন্স, হয়নে? ইয়াৰ যে তোমাক খালী ঠাই দিছে এইখিনি কিন্তু নিলিখিবা। বহুতে কি কৰে এই খালী ঠাইত ইয়াৰ উত্তৰটো কোনটো হ'ব এই খালী ঠাইত লিখি দিয়ে। গতিকে এইটো নকৰিবা। ইয়াত কি দিছে ডাউন পোৰ, হয়নে? গতিকে এই ডাউন পোৰ শব্দটোৰ অৰ্থই তোমাক লিখিব দিছে। এতিয়া তুমি এই ডাউন পোৰ শব্দটোৰ অৰ্থ কোনটো হ'ব? ইয়াত অপশ্যন 3টা দিছে। কি কি দিছে? উইণ্ড, হেভি ফল অফ ৰেইন আৰু এটা দিছে ষ্টৰ্ম। এতিয়া ডাউন পোৰ শব্দটোৰ অৰ্থ হ'ল হেভি ফল অফ ৰেইন। গতিকে তোমালোকে এক্সামত কেনেকৈ লিখিবা চোৱা, মই দেখুৱাই দিছোঁ। কুৱেশ্যন নং 1 এ, হয়নে? A1 ডাউন পোৰ। এতিয়া এই ডাউন পোৰ শব্দৰ অৰ্থ কোনটো হ'ব? হেভি ফল অফ ৰেইন। হেভি ফল অফ ৰেইন তেনেকৈ লিখিবা। যিটো শব্দৰ তলত আণ্ডাৰলাইন কৰি দিছে সেই শব্দটো লিখি পেলাই ইয়াৰ আনচাৰটো কোনটো হ'ব, তাৰমানে ইয়াৰ অৰ্থটো কোনটো হ'ব সেইটো তুমি আঁচ মাৰি তেনেকুৱাকৈ লিখিবা। মোৰ মতে তোমালোকে বুজি পাইছা কেনেকুৱাকৈ লিখিব লাগে। তাৰপিছত চোৱা 2টো কি কৈছে, দ্য হাউচ ইজ দ্য অনলি ওৱান ইন দ্য ইণ্টায়াৰ ভেলী। ইয়াত চোৱা ইণ্টায়াৰ শব্দটোৰ তলত কি দিছে আণ্ডাৰলাইন কৰিছে, তাৰমানে এই ইণ্টায়াৰ শব্দটোৰ অৰ্থ লিখিব লাগে। এতিয়া অপশ্যনত কি কি দিছে চোৱা, হোল, চলিটাৰী, তাৰপিছত দিছে কি ক্ৰাউড, হয়নে? এতিয়া ইণ্টায়াৰ শব্দটোৰ অৰ্থ হ'ল হোল। গতিকে তোমালোকে কেনেকৈ লিখিবা চোৱা, 2 নম্বৰ ইণ্টায়াৰ শব্দটোৰ অৰ্থ কি হোল, এনেকুৱাকৈ লিখিবা। তাৰপিছত চোৱা 3 নম্বৰত কি কৈছে, এচিভড আৱাৰ পলিটিকেল ইমানচিপেশ্যন। ইয়াত যে তেনেকুৱাকৈ দি থৈছে তাৰমানে ইয়াৰ আগতো আৰু কি আছে চেণ্টেন্স আছে, হয়নে? সেইকাৰণে তেনেকুৱাকৈ দি থৈছে। গতিকে কি দিছে, এচিভড আৱাৰ পলিটিকেল ইমানচিপেশ্যন। এতিয়া এই ইমানচিপেশ্যন শব্দটোৰ অৰ্থ কি হ'ব সেইটো চোৱা, ব্ৰেকেটত আমাক দি দিছে কনফাৰ, ফ্ৰীডম ফ্ৰম ৰেষ্ট্ৰিকশ্যন আৰু এটা কি দিছে ডিছপ্লে, হয়নে? এতিয়া চোৱা কোনটো হ'ব, ইমানচিপেশ্যন শব্দটোৰ অৰ্থ হ'ল ফ্ৰীডম ফ্ৰম ৰেষ্ট্ৰিকশ্যন। গতিকে কুৱেশ্যন নম্বৰ 3ৰ ৰাইট আনচাৰ কি হৈ যাব, ফ্ৰীডম ফ্ৰম ৰেষ্ট্ৰিকশ্যন। তাৰপিছত চোৱা কি দিছে আমাক, এই কুৱেশ্যন 3তেই আন এটা আমাক দি থৈছে, তাৰমানে একেলগে 2টা দিছে, এটাৰ পাছত 2টা শব্দ অৰ্থ লিখিব দিছে। চোৱা কি দিছে, মাই ফ্ৰীডম ডেট ৱাজ কাৰ্টেইলড। ইয়াত কি আছে কাৰ্টেইল শব্দৰ তলত কি আছে আণ্ডাৰলাইন কৰা আছে, তাৰমানে এই কাৰ্টেইল শব্দৰ অৰ্থ আমাৰ লিখিব লাগে। এতিয়া চোৱা অপশ্যনত কি কি দিছে, এনহান্সড, ৰিডিউচড, উইথহেল্ড। এতিয়া কাৰ্টেইলড হ'ল ৰিডিউচড, কাৰ্টেইল শব্দৰ অৰ্থ হ'ল ৰিডিউচড। গতিকে এইখিনি আছিলে কুৱেশ্যন নম্বৰ 1 এৰ আনচাৰ। তাৰপিছত চোৱা বিত আমাক কি কৈছে, ষ্টেট হোৱাইদাৰ দ্য ফলোয়িং আৰ ট্ৰু অৰ ফলছ। তলত আমাক 2টা মন্তব্য দিছে আৰু সেই 2টা মন্তব্য ট্ৰু হয় নে ফলছ হয় আমাৰ ক'ব লাগে। এতিয়া চোৱা 1 নম্বৰত কি কৈছে, থাবো এমবেকি ৱাজ শ্ব'ন ইন এজ দ্য ছেকেণ্ড ডেপুটি প্ৰেছিডেণ্ট। থাবো এমবেকি দ্বিতীয় উপৰাষ্ট্ৰপতি হিচাপে শপত গ্ৰহণ কৰিছিল। গতিকে এইটো শুদ্ধ হয়নে ভুল হয়? এইটো ভুল হয়, মানে এইটো ফলছ। কিয়? মিষ্টাৰ ডি ক্লাৰ্কেহে কি কৰিছিল, দ্বিতীয় উপৰাষ্ট্ৰপতি হিচাপে শপত গ্ৰহণ কৰিছিল। থাবো এমবেকিয়ে কি কৰিছিল, প্ৰথম উপৰাষ্ট্ৰপতি হিচাপে শপত গ্ৰহণ কৰিছিল। গতিকে এইটো কি হ'ব, ফলছ হ'ব। তাৰপিছত চোৱা 2 নম্বৰত কি কৈছে, অন দ্য ডে অফ ইনগ্ৰেশ্যন 2 নেশ্যনেল এনথেমছ ৱেয়াৰ ছাং। শপত গ্ৰহণ সমাৰোহত
দুটা ৰাষ্ট্ৰীয় সংগীত পৰিৱেশন কৰা হৈছিল গতিকে এইটো শুদ্ধ তাৰমানে এইটো ট্ৰু হ'ব তাৰপিছত সি নম্বৰত কি কৈছে চুজ দ্য কাৰেক্ট আনসাৰ from the alternatives given below and complete the sentence ইয়াত চোৱা কি কৈছে যে আমি কি কৰিব লাগে শুদ্ধ উত্তৰটো বাছনি কৰি পেলাই আমাৰ সেন্টেন্সটো কি কৰিব লাগে সম্পূৰ্ণ কৰিব লাগে সেন্টেন্সটো এটা চোৱা is a coffee country famous for its rainforest and spices তাৰপিছত দুই নম্বৰ কি দিছে the large freshwater fish found in Coorg is ইয়াত চোৱা এই দুইটা কোৱেশ্যনেই কি আছে কুৰ্গ চেপ্টাৰৰ পৰা আহিছে গতিকে এইচএসএলসি 2021 ৰ এক্সামত কুৰ্গ চেপ্টাৰ নাহে গতিকে এই কোৱেশ্যন দুটা তোমালোকৰ দৰকাৰ নাই তথাপি মই তোমালোকক কৰাই দিছো গতিকে কোৱেশ্যন নম্বৰ 1 ৰ ৰাইট আনসাৰটো কি হৈ যাব কুৰ্গ কুৰ্গ ইজ এ কফি কাউন্ট্ৰি ফেমাস ফৰ ইটস ৰেইন ফৰেষ্ট এণ্ড স্পাইচেছ তাৰপিছত চোৱা দুই নম্বৰত কি কৈছে দ্য লাৰ্জ ফ্ৰেছ ৱাটাৰ ফিছ ফাউণ্ড ইন কুৰ্গ ইজ দ্য লাৰ্জ ফ্ৰেছ ৱাটাৰ ফিছ found in Coorg is Mahasir গতিকে কোৱেশ্যন নম্বৰ 1 ৰ আনসাৰটো হ'ল কুৰ্গ আৰু কোৱেশ্যন নম্বৰ 2 ৰ আনসাৰটো হ'ল মহাসিৰ তাৰপিছত চোৱা কোৱেশ্যন নম্বৰ 3 টো কি কৈছে হোৱাট ইজ দ্য আদাৰ নেম অফ কুৰ্গ দ্য আদাৰ নেম অফ কুৰ্গ ইজ কুডাগু গতিকে এই কোৱেশ্যনটো যেটো এছএছএলসি 2021 ৰ এক্সামত নাহে কিয় যে কুৰ্গ চেপ্টাৰৰ পৰা আহিছে গতিকে কুৰ্গ চেপ্টাৰ এছএছএলসি 2021 ত নাহে গতিকে এই কোৱেশ্যনটো তোমালোকৰ এইবাৰৰ কাৰণে প্ৰয়োজন নাই তাৰপিছত চোৱা হোৱাট কুড বি সিন এপ্ৰোচিং ইন দ্য নৰ্থ ইষ্ট স্কাই এই কোৱেশ্যনটো আহিছে এ লেটাৰ টু গড চেপ্টাৰৰ পৰা তাৰপিছত কোৱেশ্যন নম্বৰ 4 হোৱাই ডিড মণ্ডেলা থ্যাংক দ্য ইণ্টাৰনেশ্যনেল লিডাৰ্ছ ফৰ এই কোৱেশ্যনটো আহিছে নেলসন মণ্ডেলা লং ৱাক টু ফ্ৰীডম চেপ্টাৰৰ পৰা তাৰপিছত হোৱাট ডিড লেনছো ৰাইট ইন হিজ সেকেন্ড লেটাৰ টু গড এই কোৱেশ্যনটো আহিছে এ লেটাৰ টু গড চেপ্টাৰৰ পৰা তাৰপিছত কোৱেশ্যন নম্বৰ 6 হোৱাট আইডিয়ালছ ডাজ লেনছো সেট আউট ফৰ দ্য ফিউচাৰ অফ সাউথ আফ্ৰিকা এই কোৱেশ্যনটো আহিছে নেলসন মণ্ডেলা লং ৱাক টু ফ্ৰীডমৰ পৰা তাৰপিছত কোৱেশ্যন নম্বৰ 7 ডেসক্ৰাইব ব্ৰিফলি দ্য ওয়াইল্ড লাইফ ফাউণ্ড ইন কুৰ্গ এই কোৱেশ্যনটো আহিছে কুৰ্গ চেপ্টাৰৰ পৰা গতিকে এছএছএলসি 2021 ৰ এক্সামত এই কোৱেশ্যন তোমালোকৰ প্ৰয়োজন নাই তাৰপিছত হোৱাট ওয়াৰ দ্য ইনফৰমেশ্যন ডেট ভলি হেড কালেক্টেড এবাউট দ্য বাছ জাৰ্নি এই কোৱেশ্যনটো আহিছে মেডাম ৰাইজ দ্য বাছ চেপ্টাৰৰ পৰা গতিকে এই কোৱেশ্যনটো তোমালোকৰ এছএছএলসি 2021 ৰ এক্সামত প্ৰয়োজন নাই তাৰপিছত What was the source of unending joy for Voli? What was her strongest desire? এই কোৱেশ্যনটো তোমালোকৰ প্ৰয়োজন নাই এই কোৱেশ্যনটো আহিছে মেডাম ৰাইজ দা বাছ নামৰ চেপ্টাৰ পৰা তাৰপিছত কোৱেশ্যন নম্বৰ 10 ডেসক্ৰাইব দ্য চাইনিজ লিজেণ্ড এবাউট ডিসকভাৰী অফ টি এই কোৱেশ্যনটো তোমালোকৰ প্ৰয়োজন আছে যেহেতু এই কোৱেশ্যনটো আহিছে টি ফ্ৰম আসামৰ পৰা তাৰপিছত সেকশন বিত কি দিছে চুজ দ্য ৰাইমিং ৱৰ্ডছ ফৰ দ্য ফলোইং ৰাইমছত লিখিব লাগে কিহৰ ৰেজ আৰু গ্ৰাছৰ ৰেজৰ কি হ'ব কেজ আৰু গ্ৰাছৰ কি হ'ব পাস তাৰপিছত কোৱেশ্যন নম্বৰ 12 ত কি কৈছে চুজ দ্য মিনিং অফ দ্য আন্ডাৰলাইন ৱৰ্ডছ ফ্ৰম দোজ গিভেন ইন ব্ৰেকেটছ ইয়াতো আমাৰ শব্দটো লিখিব লাগে আন্ডাৰলাইন কৰি থকা শব্দটোৰ অৰ্থ আমাক ক'ত দিছে ব্ৰেকেটত দি দিছে গতিকে তাৰ পৰা আমাৰ কি কৰিব লাগে বাছনি কৰি পেলাই লিখিব লাগে কোনটো ইয়াৰ অৰ্থ হ'ব কি কৈছে চোৱা হি ষ্টক্স ইন হিজ গতিকে ষ্টক্সৰ তলত কি দিয়া আছে আন্ডাৰলাইন কৰা আছে গতিকে ষ্টক্সৰ অৰ্থ কি হ'ব টু ৱাক তাৰপিছত বি স্নাৰ্লিং এৰাউণ্ড হাউজেছ তে স্নাৰ্লিঙৰ তলত কি আছে আন্ডাৰলাইন গতিকে স্নাৰ্লিঙৰ অৰ্থ কি হ'ব এন এংৰি সাউণ্ড তাৰপিছত যোৱা কুৱেশ্যন নম্বৰ 13 হু ৰোট দ্য পয়েম ফগ হোৱাট ডাজ হি থিংক দ্য ফগ ইজ লাইক এই কুৱেশ্যনটো আহিছে ফগৰ পৰা গতিকে এই কুৱেশ্যনটো তোমালোকৰ এইচএছএলসি 2021 ৰ এক্সামত প্ৰয়োজন নাই তাৰপিছত হোয়াৰ ডাজ আমাণ্ডা ৰুম হোৱাট ডাজ শ্বি ডু উইথ হাৰ বেয়াৰ ফিট এই কুৱেশ্যনটো আহিছে আমাণ্ডা কবিতাৰ পৰা গতিকে আমাণ্ডা যেহেতু এইচএছএলসি 2021 ৰ এক্সাম নাহে গতিকে এইটো তোমালোকৰ দৰকাৰ নাই তাৰপিছত হোৱাই ডাজ ৱাল্ট হোৱাইটমেন ফিল মোৰ এট হোম উইথ এনিমেলছ এই কুৱেশ্যনটো তোমালোকৰ প্ৰয়োজন আছে যেহেতু এই কুৱেশ্যনটো আহিছে এনিমেলছ নামৰ কবিতাৰ পৰা তাৰপিছত গিভ এ ব্ৰিফ ডেছক্ৰিপশ্যন অফ বেলিণ্ডা ড্ৰেগনৰ চমু বৰ্ণনা দিব লাগে এই কুৱেশ্যনটো আহিছে তোমালোকৰ দ্য টেইল অফ কাষ্টাৰ্ড দ্য ড্ৰেগনৰ পৰা তাৰপিছত কুৱেশ্যন নম্বৰ 17 হু আৰ দ্য পেটছ অফ বেলিণ্ডা ইনলিষ্ট দেম উইথ দেয়াৰ নিকনেমছ এই কুৱেশ্যনটো আহিছে দ্য টেইল অফ কাষ্টাৰ্ড দ্য ড্ৰেগন কবিতাৰ পৰা তাৰপিছত সেকশন চিত কুৱেশ্যন নম্বৰ 18 এটো কি দিছে ডেছক্ৰাইব দ্য মিটিং বিটুইন অছেবল এণ্ড মেক্স এই কুৱেশ্যনটো আহিছে দ্য মিডনাইট ভিজিটৰ পৰা গতিকে এই কুৱেশ্যনটো তোমালোকৰ প্ৰয়োজন আছে যেহেতু দ্য মিডনাইট ভিজিটৰ এইচএছএলসি 2021 ৰ এক্সামত আহিব তাৰপিছত চোৱা হু ৱাজ দ্য উইমেন ইন দ্য ষ্টৰী
এ কুৱেশ্যন অফ ট্ৰাষ্ট হাউ ডিড শ্বি বিফুল হৰেছ ডেনবি এইটো ৱৰ্ড দিছে তোমালোকৰ SSLC 2021 এক্সামত তোমালোকৰ যি ৱৰ্ড কুৱেশ্যনটো দিব সেই কুৱেশ্যনটো ক'ৰ পৰা দিব দ্য মিডনাইট ভিজিটৰ চেপ্টাৰৰ পৰা দিব গতিকে এইটো যেহেতু বেলেগ চেপ্টাৰৰ পৰা দিছে যেহেতু এই চেপ্টাৰটো তোমালোকৰ নাহে এ কুৱেশ্যন অফ ট্ৰাষ্ট চেপ্টাৰটো তোমালোকৰ নাহে SSLC 2021 এক্সামত গতিকে ইয়াৰ পৰা কুৱেশ্যন নিদিয়ে পেলাই ক'ৰ পৰা দিব দ্য মিডনাইট ভিজিটৰৰ পৰা তাৰপিছত কুৱেশ্যন নম্বৰ 19 হোৱাট হেপেন টু দ্য লেণ্ডলৰ্ড এণ্ড হিজ ৱাইফ ইন গ্ৰিফিনছ বেডৰুম এই কুৱেশ্যনটো ক'ৰ পৰা আহিছে ফুটপ্ৰিণ্টছ উইদাউট ফিটৰ পৰা হয়নে গতিকে এই কুৱেশ্যনটো তোমালোকৰ প্ৰয়োজন আছে তাৰপিছত or কি দিছে why was the young lawyer sent to New Million what does he first think about the place এই কোৱেশ্যনটো আছে দা হেক ড্ৰাইভাৰৰ পৰা দা হেক ড্ৰাইভাৰ যেহেতু তোমালোকৰ SSLC 2021 এক্সাম নাহে গতিকে এইটো তোমালোকৰ প্ৰয়োজন নাই তাৰপিছত চোৱা সেকশন ডিৰ কোৱেশ্যন নম্বৰ 20 fill in the blanks with the right determiners এ নম্বৰটো হ'ল I cannot give you any money তাৰপিছত বি নম্বৰ he doesn't trust the few friends he has C Sri Lanka is an island D my father is much older than my mother তাৰপিছত চোৱা question number 21 fill in the blanks with the correct prepositions from the alternatives given brackets question number 2 হ'ল the ship was bound for India I warned him against driving so fast Assam is rich in minerals Mr. Sokia presided over the meeting always beware of false friend she wrote the answer with black ink বা in black ink দুইটাই শুদ্ধ হ'ব তুমি যদি ইয়াত with দিয়া তথাপি শুদ্ধ হ'ব in দিলেও শুদ্ধ হ'ব গতিকে দুইটা দিব পাৰা she wrote the answer with black ink or in black ink দুইটা শুদ্ধ তুমি দুটাৰ পৰা যিকোনো এটা দিলে তোমাৰ আনসাৰটো শুদ্ধ হ'ব তাৰপিছত চোৱা 22 read out the following sentences putting the verbs given in brackets in correct tense for she go to Shillong last month কি হ'ব go কি হৈ যাব went she went to Shillong last month তাৰপিছত চোৱা he jumped off the bus while it was moving কি হ'ব it was moving তাৰপিছত চোৱা C2 কি দিছে if it rain we shall not go out এত কি হ'ব if it rains we shall not go out তাৰপিছত চোৱা question number 23 change the form of narration of the following our teacher said the earth moves around the sun কি হ'ব এটা হ'ল assertive sentence আৰু এই বাক্যটো হ'ল চিৰসত্য বাক্যখনে গতিকে কি হ'ব ইয়াৰ আনসাৰ our teacher said that the earth moves around the sun তাৰপিছত B do you play tennis the man said to me এটা হ'ল interrogative sentence আৰু direct speechত আছে আমি নিব লাগিব indirect speechত কেনেকৈ হ'ব the man asked me if I played tennis C2 কি কৈছে my friend suggested to me that we should arrange a picnic the following week এর আনসার কি হ'ব my friend said to me let us arrange a picnic the next week তাৰপিছত চোৱা question number 24 change the voice of the following I have posted the letter has been posted by whom was this work done এর আনসারটো কি হ'ব who did this work তাৰপিছত question number 25 combine each of the following pairs of the sentences into a single sentence he is not sincere he is not honest এর আনসার কি হ'ব he is neither sincere nor honest B2 হল they live in a village it is 6 miles away এর আনসারটো কি হ'ব they live in a village which is 6 miles away তাৰপিছত question number 26 make sentences to illustrate the meaning of any two of the following deal with put out abide by look after চাৰিটাৰ পৰা যিকোনো দুটাহে আহিব লাগে গতিকে তুমি ইয়াৰ পৰা যিকোনো দুটাহে লিখিব লাগে তাৰপিছত question number 27 correct the errors in any two of the following sentences I go to school by foot কি ভুল আছে ইয়াত preposition I go to school by foot নহয় on foot তাৰপিছত I prefer milk than tea prefer লগত কি preposition বহে to
গতিকে দেনৰ ঠাইত কি হ'ব টু ৰবি লেফ্ট দ্য হোষ্টেল উইথ বেগ এণ্ড বেগেজ গতিকে ইয়াত কি নহ'ব উইথ নহ'ব কেনেকৈ লিখিব লাগিব ৰবি লেফ্ট দ্য হোটেল বেগ এণ্ড বেগেজ তাৰপিছত চোৱা ডি নম্বৰটো কলম্বাছ ইনভেণ্টেড আমেৰিকা ইয়াত ইনভেণ্টেড ঠাইত কি লিখিব লাগিব ডিছকভাৰ্ড কলম্বাছ ডিছকভাৰ্ড আমেৰিকা তাৰপিছত কুৱেশ্যন নম্বৰ 28 কুৱেশ্যন নম্বৰ 28 হ'ল চুজ দ্য কাৰেক্ট অল্টাৰনেটিভছ ফ্ৰম দ্য চইচেছ গিভেন ইন ব্ৰেকেটছ এ নম্বৰটো হ'ল ইট ইজ ডিফিকাল্ট টু গ' আউট ইন এ বেড ৱেডাৰ বি নম্বৰটো হ'ল ৰাজু ডিলছ ইন ডেইৰী প্ৰডাক্টছ তাৰপিছত চোৱা কুৱেশ্যন নম্বৰ 29 এড কি দিছে ট্ৰান্সলেট ইনটু ইংলিছ ট্ৰান্সলেশ্যন কৰিব লাগে আৰু যদি তুমি ট্ৰান্সলেশ্যন কৰিব নোৱাৰা তেতিয়াহ'লে বি দিছে কি ছাবষ্টেন্স তুমি ট্ৰান্সলেশ্যনৰ পৰিৱৰ্তে তুমি কি লিখিব পাৰিবা এই পেছেজটোৰ ছাবষ্টেন্স লিখিব পাৰিবা তাৰপিছত কুৱেশ্যন নম্বৰ 30 এড কি দিছে ৰাইট ইন এবাউট 150 ৱৰ্ডছ এণ্ড এছে অন এনি ওৱান অফ দ্য ফলোয়িং টপিকছ এক নম্বৰত দিছে লাইফ অফ এ গ্ৰেট মেন আৰু দুই নম্বৰটো দিছে ডেইলি লাইফ এই দুটাৰ পৰা যিকোনো এটা টপিকৰ ওপৰত তুমি ৰচনা লিখিব লাগে আৰু যদি তুমি ৰচনা লিখিব নোৱাৰা তাৰমানে এছে লিখিব নোৱাৰা তেতিয়াহ'লে তুমি কি লিখিব লাগিব ষ্টৰি লিখিব লাগিব গতিকে এই ষ্টৰিটো তুমি ধুনীয়াকৈ লিখিব লাগিব কেইটা শব্দৰ ভিতৰত 150 শব্দৰ ভিতৰত লিখিব লাগিব আৰু তুমি কি দিব লাগিব এটা টাইটেল দিব লাগিব আৰু লাষ্টত গৈ পেলাই তুমি মৰেল দিব লাগিব তাৰপিছত কুৱেশ্যন নম্বৰ 31 আনসাৰ আইদাৰ এ অৰ বি তুমি এ নম্বৰৰ কুৱেশ্যন উত্তৰ দিব পাৰা বা বি নম্বৰৰ কুৱেশ্যনৰ উত্তৰ দিব পাৰা কি দিছে এ চোৱা ৰাইট এ লেটাৰ টু দ্য এডিটৰ অফ এ লোকেল ইংলিছ নিউজ পেপাৰ এবাউট ফ্ৰিকুৱেণ্ট লোড শ্বেডিং ইন দ্য ইভিনিং ইন ইউৰ লোকেলিটি গতিকে লোড শ্বেডিঙৰ ওপৰত তুমি কি কৰিব লাগে সম্পাদকলৈ এখন চিঠি লিখিব লাগে তাৰপিছত চোৱা এইটো যদি তুমি নোৱাৰা তেতিয়াহ'লে তুমি কি লিখিব লাগিব ৰিপৰ্ট কি এ প্ৰেছ ৰিপৰ্টাৰ ৱাজ চেণ্ট টু ৰিপৰ্ট অন এন এক্সিডেণ্ট হি মেড দ্য ফলোয়িং নোটছ ইন হিজ নোটবুক ৰাইট আউট দ্য ৰিপৰ্ট ফৰ হিজ নিউজ পেপাৰ ইন এবাউট 60 ৱৰ্ডছ কেইটা শব্দৰ ভিতৰত লিখিব লাগে 60টা শব্দৰ ভিতৰত লিখিব লাগে কি দিছে ডেট 22/10/2019 টাইম 6:30 PM প্লেচ ডিব্ৰুগড় আউটস্কাৰ্টছ অফ দ্য টাউন জীপ ইন ডিচ লোকেল বাছ হাই স্পীড মিডল অফ দ্য ৰুট জীপ ব্ৰেকড টু এভইড কলিজন swerved hit a roadside tree overturned jeep driver Rajat Borua 40 years killed on the spot 3 passengers injured hospitalized হয়নে ইয়াৰ ওপৰত তুমি কি লিখিব লাগে ৰিপৰ্ট লিখিব লাগে তাৰপিছত কুৱেশ্যন নম্বৰ 32 কি দিছে পেছেজ দিছে গতিকে এই পেছেজটো তোমালোকৰ আনচিন পেছেজ কিতাপৰ বাহিৰৰ পৰা দিছে আৰু এটা দিয়ে তোমালোকৰ চিন পেছেজ এইটো হ'ল তোমালোকৰ চিন পেছেজ এইটো হ'ল তোমালোকৰ কিতাপৰ পৰা দিব তাৰপিছত তোমালোকৰ 10 মাৰ্কছ ৰিজাৰ্ভ ফৰ অৰেল এণ্ড প্ৰজেক্ট ৱৰ্ক 10 মাৰ্ক তোমালোকৰ অৰেল আৰু প্ৰজেক্টত থাকে ঠিক আছে এইখিনি আছিলে ডিব্ৰুগড় জিলা 2019 প্ৰি ফাইনেল এছেছমেণ্ট ক্লাছ 10 ইংৰাজীৰ কুৱেশ্যন পেপাৰ ইয়াৰ পিছৰ ভিডিঅ'ত আমি বেলেগ ডিষ্ট্ৰিক্টৰ কুৱেশ্যন পেপাৰৰ ওপৰত আলোচনা কৰিম গতিকে যদি তোমালোকৰ এই ভিডিঅ'টো চাই ভাল লাগিছে লাইক কৰিবা কমেণ্ট কৰিবা আৰু তোমালোকৰ বন্ধুবৰ্গৰ সৈতে যিমান পাৰা সিমান ভিডিঅ'টো শ্বেয়াৰ কৰিবা আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা কাৰণ মই ইয়াত তোমালোকৰ প্ৰি ফাইনেল এছেছমেণ্টৰ কুৱেশ্যন পেপাৰ ডিছকাছ কৰিম আৰু তোমালোকৰ জানুৱাৰীত প্ৰি ফাইনেল এছেছমেণ্ট এক্সামিনেশ্যন হ'বলৈ গৈ আছে সেই প্ৰি ফাইনেল এছেছমেণ্টৰ কুৱেশ্যন পেপাৰো মই সলভ কৰি দিম গতিকে তোমালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা আৰু বেল আইকনটো দবাই লোৱা যাতে মই যেতিয়া নতুন ভিডিঅ' আপলোড কৰোঁ মোৰ ভিডিঅ'বোৰ পোৱা